নৰূপত উদ্ভাসিত হ'ব জাগিৰোড। ৩ আগষ্টত ভূমিপূজন হ'ব টাটাৰ প্ৰস্তাৱিত ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ। অহা ৩ আগষ্টত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে ভূমিপূজন কৰিব টাটাৰ প্ৰস্তাৱিত ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ। ইয়াকে লৈ উৎফুল্লিত হৈ পৰিছে জাগিৰোডবাসী। ইতিমধ্যে প্ৰাৰম্ভিক পৰ্যায়ৰ সকলো কাম টাটাই সম্পন্ন কৰি সাজু হৈছে ৰাজ্যবাসীক এই বহু প্ৰত্যাশিত উপহাৰ আগবঢ়াবৰ বাবে। আগন্তুক ২ বছৰৰ ভিতৰত সকলো কাম সম্পূৰ্ণ কৰাৰ মানসেৰে ৩ আগষ্টত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকল্পস্থলীত কৰিব ভূমিপূজন। সেয়েহে আগন্তুক ৫ বছৰৰ ভিতৰত নৰূপ পাব জাগিৰোড চহৰে। যাতায়াত যোগাযোগৰ লগতে অত্যাধুনিক তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত এক মাইলৰ খুঁটিলৈ পৰ্যবেক্ষিত হ'ব জাগিৰোড চহৰ। সমান্তৰালভাৱে থলুৱা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰখনেও পাব নতুন গতি। জাগিৰোডবাসী ৰাইজ আৰু মৰিগাঁওবাসী ৰাইজ লগতে অসমবাসী ৰাইজৰ কাৰণে অতিকৈ সুখৰ খবৰ যে জাগিৰোডত ২৭,০০০ কোটি টকা ব্যয় সাপেক্ষে এটা টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প হ'বলৈ গৈ আছে, যাৰ পৰিপ্ৰেক্ষিতত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে ইতিমধ্যে ঘোষণা কৰিছে যে ৩ আগষ্টত টাটা প্ৰকল্পৰ যি ভূমিপূজন সেই ভূমিপূজন সম্পন্ন কৰিব। ইয়াৰ লগতে জাগিৰোডবাসী ৰাইজৰ লগতে অসমবাসী ৰাইজৰ কাৰণে অতিকৈ সুখৰ খবৰ যে এই টাটা ছেমিকণ্ডাক্টৰত স্থানীয় যি শিক্ষিত যুৱক যুৱতী লগতে অসমৰ যিসকল শিক্ষিত যুৱক যুৱতী এই প্ৰকল্পত কৰ্মসংস্থাপন পাবলৈ কিন্তু সক্ষম হ'ব। বৃহৎ সংখ্যক যোগ্যতা সম্পন্ন নিবনুৱাৰ নিযুক্তিয়ে ৰাজ্যৰ নতুন প্ৰজন্মৰ মাজত সৃষ্টি কৰিব এক আশাৰ জোৱাৰৰ। এনেবোৰ যোগাত্মক প্ৰভাৱৰ কথা উল্লেখ কৰি ৰাজ্য চৰকাৰৰ এই সুদূৰ প্ৰসাৰী পদক্ষেপক আদৰণি জনাইছে জাগিৰোডৰ সচেতন মহলে। তেওঁলোকৰ আশা টাটাৰ এই ছেমিকণ্ডাক্টৰ প্ৰকল্পই কেৱল জাগিৰোডৰে নহয় সমগ্ৰ ৰাজ্যজুৰি সূচনা কৰিব এক নতুন দিগন্তৰ। আগষ্ট মাহৰ ৩ তাৰিখে জাগিৰোডত বৃহৎ প্ৰকল্প ছেমিকণ্ডাক্টৰ যি ভূমিপূজন হ'বলৈ গৈ আছে ইতিমধ্যে জাগিৰোডবাসী ৰাইজৰ লগতে অসমবাসী ৰাইজে ইতিমধ্যে জ্ঞাত হৈছে। আৰু এই যি ভূমিপূজন কাৰ্যসূচীত বা ছেমিকণ্ডাক্টৰ নিৰ্মাণৰ যি কাৰ্যসূচীত আমি জাগিৰোডবাসী ৰাইজে নথৈ আনন্দিত হৈছোঁ, কাৰণ ইয়াৰ জৰিয়তে জাগিৰোডবাসী ৰাইজে অৰ্থনৈতিকভাৱে কিছুমান সকাহ পাব, কাৰণ ইয়াতে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জাগিৰোডবাসী ৰাইজৰ লগতে অসমৰ ৰাইজ বা মৰিগাঁও জিলাৰ ৰাইজে কৰ্মসংস্থান পাব আৰু অৰ্থনৈতিকভাৱে তেওঁলোকে উন্নতি সাধন হ'ব বুলি আমি ধাৰণা কৰিছোঁ। ইফালে বুধবাৰে টাটাৰ প্ৰস্তাৱিত ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলীত মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিমল বৰা উপস্থিত হৈ ভূমিপূজন কাৰ্যসূচীৰ অগ্ৰগতিৰ বুজ লয়। এই ছেমিকণ্ডাক্টৰ প্ৰকল্পই সমগ্ৰ ৰাজ্যজুৰি এক নতুন দিগন্তৰ সূচনা কৰিব বুলি মন্তব্য কৰি দুই মন্ত্ৰীয়ে আগন্তুক দিনসমূহত নিবনুৱা সমস্যা সমাধানৰ লগতে স্থানীয় উদ্যোগ তথা বাণিজ্যৰ ক্ষেত্ৰখনতো এক বিপুল সম্ভাৱনা কঢ়িয়াই আনিব বুলি মন্তব্য কৰে। জাগিৰোডৰ কাৰণে অত্যন্ত ভাল খবৰ, কিন্তু জাগিৰোডৰ কাৰণে নহয়, অসমৰ কাৰণে ভাল খবৰ, উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে ভাল খবৰ। এনেকুৱা ডাঙৰ ইণ্ডাষ্ট্ৰী অসমত বা উত্তৰ পূৰ্বাঞ্চলত আগতে কেতিয়াও হোৱা নাছিলে। প্ৰাইভেট ইণ্ডাষ্ট্ৰী কোনোবাই 14,000 ডাইৰেক্ট চাকৰি দিব, 13,000 ইনডাইৰেক্ট চাকৰি দিব আৰু প্ৰায় 30,000 কোটি টকাৰ ইনভেষ্টমেণ্ট হ'ব। আগতে এইটো কেতিয়াও হোৱা নাছিল। এইটো ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে এই সপোনটো আমাৰ দিঠকত পৰিণত হ'ল। আৰু টাটা কোম্পানীয়েও ইয়ালৈকে কাম কৰিবলৈকে আহিলে, এটা ইণ্ডাষ্ট্ৰী বনাবলৈকে আহিলে। তেওঁলোককো অন্তৰৰ নিহিবিত কোণৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ অঞ্চলৰ লগতে অসমৰ ল'ৰা ছোৱালী ইয়াত চাকৰি পাওক আৰু এই ইণ্ডাষ্ট্ৰীটো হোৱাৰ লগে লগে আৰু ইণ্ডাষ্ট্ৰী অসমলৈকে আহক, তাৰ কাৰণে সদায় আশা কৰিম, সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম। অসমৰ ভাল হওক, উত্তৰ পূৰ্বাঞ্চলৰ ভাল হওক, জাগিৰোডৰ ভাল হওক, তাৰ কাৰণে কামনা কৰিছোঁ। হয়, অসমৰ কাৰণে অহা ৩ তাৰিখটো এটা ঐতিহাসিক দিন যে ছেমিকণ্ডাক্টৰৰ ভূমিপূজন অহা ৩ তাৰিখে অনুষ্ঠিত হ'ব। আৰু ইয়ে আগন্তুক দিনত অসমৰ ঔদ্যোগিক ক্ষেত্ৰখনৰ লগতে পৃথিৱীৰ ছেমিকণ্ডাক্টৰৰ জগতখনলৈ পূবৰ দুৱাৰ মুকলি হোৱাৰ পথেৰে আমি আগবাঢ়িছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমে এধাপ এধাপকৈ উন্নয়নৰ দিশেৰে আগবাঢ়ি গৈছে আৰু এই ছেমিকণ্ডাক্টৰৰ ইয়াত যি উদ্যোগ, এই উদ্যোগ হ'ব মাইলৰ খুঁটি। ডেফিনেটলি এই গোটেই মূল উদ্যোগটোক ৰান কৰিবৰ কাৰণে বহুত সৰু সৰু উদ্যোগৰ প্ৰয়োজনীয়তা আছে।
তেখেতসকলে টাটা সন্সৰ কৰ্তৃপক্ষৰ পৰা জনোৱা মতে এই উদ্যোগটোক প্ৰয়োজন হোৱা বিভিন্ন ধৰণৰ সা সামগ্ৰী নিৰ্মাণ কৰিবৰ কাৰণেও আনাদাৰ 70টা উদ্যোগ ইয়াতে স্থাপন কৰিব লাগিব। ইয়াৰ এই অঞ্চলৰ আশে পাশে হওক বা ওচৰে পাঁজৰে তেনেধৰণে উদ্যোগ স্থাপনৰ জৰিয়তে মই ভাবোঁ যে ছেমিকণ্ডাক্টৰ এই উদ্যোগে আমাৰ শিক্ষিত যিসকল যুৱক যুৱতী ইঞ্জিনিয়াৰিং পাছ আউটে হওক IITiane হওক পলিটেকনিক ITI ইভিন আনস্কিল লেবাৰৰো যথেষ্ট পৰিমাণৰ ইয়াতে প্ৰয়োজন হ'ব। পেকেজিং ইণ্ডাষ্ট্ৰিৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ কাম কাজ ইয়াতে হ'ব। গতিকে বিশাল এটা নিযুক্তিৰ সম্ভাৱনাৰ বাট মুকলি হোৱাৰ পথেৰে আমি আগুৱাই গৈছোঁ। গতিকে মই ভাবোঁ যে অহা 3 তাৰিখটো সমগ্ৰ অসমৰ কাৰণে, সমগ্ৰ যুৱক যুৱতীসকলৰ কাৰণে, সমগ্ৰ নিউ জেনেৰেশ্যনৰ কাৰণে এটা অতি উল্লেখযোগ্য দিন। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া থাকিব, টাটা সন্সৰ চেয়াৰমেন ডাঙৰীয়া ইয়াতে উপস্থিত থাকিব আৰু অসম চৰকাৰ তথা টাটা সন্সৰ উচ্চপদস্থ বিষয়াসকল সকলো ইয়াত উপস্থিত থাকিব।